আহিলোঁ 9 তাৰিখৰ পুখুৰী যিখন খেল হ'ব চেৰেকা পাৰত তাৰ পুখুৰী পাৰত একচুৱেলি টেষ্টিং হৈ গৈছিলে কিন্তু আজি মানে এই দেখিছে ন পানীটো কমোৱা হ'ল আপোনালোকে হয়তো আগত যিটো ভিডিঅ' দেখিছিলে টেষ্টিঙৰ ভিডিঅ' গড়াৰ লেভেলত আছিলে পানীটো তো পানীটো কমাই দিয়াৰ কাৰণে আজি জাষ্ট বৰশী মোৰ অকণমান সোণাৰী খেলখনত দানা থাকি গৈছিলে তাৰ কাৰণে মই দানা অলপ আছিলে কাৰণে মই বৰশী এই দেখিছে ন দানা এই অকণমান আছিলে এইকণকে মাৰি চাওঁ বোলো দটো কিমান আছে বৰ্তমান চাবলৈহে মই বৰশী পেলাইছোঁ তো গোটেই পুখুৰী পাৰটোত পানী কমাই দিলোঁ আচলতে আগতে মোক ফিচাৰীৰ ওনাৰকেইজনে কোৱা মতে 13-14 ফুট পানী আছিলে তো ইমানখিনি পানী হ'লেও মাছে নাখায় আমি জানো তো সেইকাৰণে পানীটো কমোৱা ব্যৱস্থা কৰিলোঁ বৰ্তমান পানী 3 ফুটমান কমি গ'ল তো এতিয়া দটো চেক কৰিবলৈহে আচলতে বৰশীকেইটা পেলাইছোঁ তো হিচাপত ধুনীয়া দ পুখুৰী পাৰটো নিজেই গম পাইছে কিমান ধুনীয়া বহল আৰু দীঘলেও বহুত দীঘল আছে দেখিছে ন একদম এই মাথাটোৰ পৰা আপোনালোকে এই অপজিটত চক এই আঙুলিটো চুকটো চক এইটো চুক এইটো পাৰে আৰু এইটো পাৰেহে খেল হ'ব মাজৰ এই পাৰটো আৰু সেই মাজৰ সেই পাৰটোত বহিব দিয়া নহ'ব খেলিয়ে আছে এইবিলাক সৰু সৰু মাছ বাৰু এইবিলাক মাছ কামতো নাহে মানে প্ৰাইজত নাহেগৈ বাৰু ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু ইয়াৰ আগতে জাল মৰা এই চুকটোতে জাল মাৰিছিলে আৰু এইখিনিতে জালটো উঠাইছিলে মোৰ আঙুলিৰ মুখত এইখিনিতে জালটো উঠাইছিলে গোটেই মাছখিনি আমি ইয়াতে দেখাইছিলোঁ এই ছাইডটোৰ পৰা এনেকৈ আধাটোহে মাৰিছিলোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাব যদি মাছ লাগে দেখাম নহ'লে বাকী বেনাৰ লগাই আছে বেনাৰখনো আপোনালোকক ধুনীয়াকৈ দেখাই দিম আপোনালোকক বেনাৰখন হয়তো আপোনালোকে দেখিছে বেনাৰ হিচাপে গ্ৰুপত আজি মই গোটেই লাইভ বেনাৰখন দেখাই দিছোঁ দ্য আল্টিমেট ফিচিং কম্পিটিশ্যন অৰ্গেনাইজ বাই লেটিপেটি ফিচিং গ্ৰুপ ভেনু অমিত সৰোবৰ পুখুৰী হাঁহচৰা নপাম চেতিয়া গাঁও শিৱসাগৰ ডেটটো আপোনালোকে হয়তো চবেই গম পালেই 9/11/2025 দেওবাৰ সময় 9:30 পৰা 2:30 বজালৈকে ইয়াত প্ৰাইজ হিচাপে আছে ফাৰ্ষ্ট প্ৰাইজ 1 লাখ টকা ছেকেণ্ড প্ৰাইজ 50,000 টকা থাৰ্ড প্ৰাইজ 20,000 টকা আৰু কনচিলেশ্যন 3টা গ্ৰুপত আছে যেনেকৈ এ গ্ৰুপত 10,000কৈ 5টা বি গ্ৰুপত 7,000কৈ 30টা আৰু চি গ্ৰুপত দেখিছে ন লিখা আছে 10টা ফিচিং ৰিলেটেড গিফ্ট আইটেম সেইটো মই ক'ম কেনেকৈ দিয়া হ'ব সেইটো আমি আপোনালোকক জনাম বাকী এণ্ট্ৰি ফিজ হ'ল 2,500 টকা ইনক্লুডিং লাঞ্চ ইয়াৰ গোটেই এইখিনি আপোনাৰ ৰুল ৰেগুলেশ্যন খেলা মানুহখিনি সদায় জানেই কোনো কথা নাই লাষ্ট ডেট টিকেট অনলাইন বুকিং হ'ব লাষ্ট ডেটটো 7 নৱেম্বৰ মানে খেলৰ দুদিন আগত শেষ কৰি দিম আমি আৰু ফোন নম্বৰসমূহ এনেধৰণে আছিলে ফাৰ্ষ্ট নম্বৰটো আছিলে আপোনাৰ 910123060664 তাৰ পিছৰ নম্বৰটো আছিলে 6000415983 তাৰ পিছৰ নম্বৰটো আছিলে 8724802838 তো এইকেইটা নম্বৰতে যদি আপোনালোকে কণ্টেক্ট কৰে এনেও স্কুলত ওলাই যাব ইয়াত তলত ওলাইয়ে থাকিব নম্বৰকেইটা এইকেইটা নম্বৰ যদি আপোনালোকে কণ্টেক্ট কৰে টিকেটসমূহ আপোনালোকে অনলাইন বুকিং কৰিব পাৰিব বাকী যিকেইজনে হয়তো নাই দেখা এই ব্লগটোত চালেই হ'ল বিজুদি ব্লগ দ্য ফিচিং চেনেল ইউটিউবত গৈ সেইটো চেনেলত আপোনালোকে গোটেই ভিডিঅ'সমূহ চাব পাৰিব যিসকলে নাই চোৱা গ্ৰুপত দিয়া টাইমত বাকী ইয়াত পুখুৰী আছে পুখুৰীৰ অ'নাৰৰ মানে গোটৰ কেইজনমান ব্যক্তি আছে তেওঁলোকৰ লগত কথা পাতিম মোৰ লগত আছে গোটৰ কেইজনমান ব্যক্তি তেওঁলোকক পুখুৰীটো ক'ত এড্ৰেছটো সুধিম ভালকৈ আপোনালোকক জনাম আৰু পুখুৰীত কি কি মাছ আছে কিমান দিনে পুৰণা মাছ আছে কিমান চাইজৰ মাছ আছে পুখুৰীটো মাটিকালীন বা পানীকালীন কিমান আছে সেইখিনি তথ্য দিব চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো চাই থাকক এয়া মোৰ লগত আছে 3জন ব্যক্তি বৰ্তমান এই পুখুৰীৰ গোটৰ সদস্য কেইজন তো প্ৰথমে আপোনাকে সুধোঁ পুখুৰীটোৰ এড্ৰেছটো আপুনি কওকচোন কোন ফালৰ পৰা কেনেকৈ আহিব পাৰে এইটো এড্ৰেছটো আমাৰ ক'বলৈ হ'লে আমাৰ শিৱসাগৰ হাঁহচৰ নগম চেতিয়া গাঁও এইডোখৰ জেগাডোখৰ নাম চুকৰ পথাৰ বুলি কয় আচ্ছা আপোনালোকে শিৱসাগৰ পিনৰ পৰা আহিবলৈ হ'লে আমাৰ বগৈতল তিনিআলিয়েদি সোমাব লাগিব আচ্ছা ঠিক শিমলুগুৰি ছাইডৰ পৰা আহিলে সেই বগৈতল তিনিআলিদিও সোমাব পাৰিব নহ'লে শিঙৰা চাৰিআলিদিও সোঁহাতে সোমাব পাৰিব শিঙৰা চাৰিআলিলৈ গাড়ী নাহে ট্ৰেইন ক্ৰচিংটো ব্লক আছে সেই হেতিয়া মানে গাড়ী লৈ আহিবলৈ হ'লে বগৈতল তিনিআলিদি সোমাব লাগিব ৰাইট চাইডে শিমলুগুৰি ছাইডৰ পৰা যদি আহে আৰু ডিমৌ চিমৌ ছাইডৰ পৰা এই ৰাস্তাটো আহিব পাৰিলে খামুন হৈ আহিব পাৰে খামুত মানে মৰাণ ডিব্ৰুগড়ৰ পৰা আহিলে খামুন হৈ আহিব ঠিক আছে আচ্ছা আপোনালোকৰ এই পুখুৰীটোত মাটিকালীন বা পানীকালীন কিমান এতিয়া মাটি হিচাপত আমাৰ 16 বিঘা আছিলে এটা হেৰি 16 বিঘা নহয় চৰি 8 বিঘা আছিলে 8 বিঘা পাৰে হেতি 8 বিঘা আছিলে মানে আৰু পানীটো আছে আমাৰ ধৰক সদ্যহতে এতিয়া 8-10 ফুটমান পানী এতিয়াও আছে ন পানী এনে আগতে কিমান আছিলে গৰাটো লেভেল আছিলে ভালমান আপোনাৰ 12-13 ফুটমান পানী আছিলে এতিয়াতো পানী কমাই দিয়া হ'ল মানে খেলৰ সুবিধাতে এইটো অলপ কমাই দিয়া হ'ল মানে
আচ্ছা ইয়াত মাছ কি মাছ আছে আপোনালোকৰ মতে? ইয়াত এতিয়া গ্ৰাছ কাপটো ডাঙৰ আছে, ৰৌ বাহু আছে, ৰৌটো অলপ কম মানে সৰু হৈ আছে, বাহুটো আছে, ভাল ডাঙৰ ডাঙৰ মাছ আছে। বিঘেট আছে নেকি? বিঘেট আছে, আপোনাৰ হেৰি ৰূপচন্দা আছে। ৰূপচন্দা আছে ন? চাইজ কিমান আছে এনে জানে নেকি? চাইজটো এবাৰ মাজতে আমি ধৰা মতে গ্ৰাছ কাপটো আমাৰ 6-7 কেজি চাইজৰ সেনেকুৱা উঠিছে। এতিয়াও আছে ন? এতিয়াও আছে। আৰু বাহুটো 2-3 কেজি সেনেকুৱা চাইজৰ আছে। ৰূপচন্দা আছে 1.5-2 কেজি সেনেকুৱা চাইজৰ আছে। ৰূপচন্দা কিমান মান আছে নি? ৰূপচন্দা বৰ বিশেষ নাই, ধৰক 60-70 দিনমান ৰূপচন্দা আছে। ধুনীয়া, একো নাই, হৈ যাব। ক'বলৈ গ'লে এনেকুৱা কিবা সুবিধা হ'ব নি বাহিৰৰ মানুহ থাকিবলগীয়া এইখিনি এইটো এৰিয়াত আপোনালোকে কৰি দিব পাৰিব নেকি? কিন্তু ব্যৱস্থাটো এইটো চিন্তা কৰিব লাগিব। যদি আঁতৰৰ পৰা কোনোবা যদি আহে অলপ ইয়াতে ওচৰে পাঁজৰে ক'ৰবাত চাব লাগিব, সেইটো আমি আলোচনা কৰিম। ঠিক আছে, এইকেইজনক দেখিলে লগ পালে তেওঁলোকৰ পুখুৰীৰ বিষয়ে তেওঁলোকে ক'লেই, তো যিসকলে এওঁলোকক চিনি পায় ডাইৰেক্ট ফোন কৰি সুধিব সঁচা কথাটো, মাছ কি আছে কেনেকুৱা নাই। মই দেখাই দিছোঁ চেহেৰা কেইজনক, যাতে বহুতে চিনি পাব। কিয় নিচিনি পাব? শিৱসাগৰৰ মানুহ যেতিয়া প্ৰায়ে চিনি পাব, ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰিব। আচলতে মই মানে এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ যে গ্ৰুপত এইকেইদিন আলোচনা হৈ আছে যে ফ্লট ফিচিং আৰু ফ্ৰী ষ্টাইল ফিচিং, তাৰ বিষয়ে অলপ ক'ব বিচাৰোঁ। কথা হ'ল কি, পুখুৰীটোৰ মই চাব দেই, একদম মই একদম পুখুৰীটোৰ মিডল পইণ্টত আছোঁ। ভাবি চাওক, এইটো পাৰ এটা, সেইটো পাৰ এটা, এইটো এটা মিডল পইণ্ট, একদম মুখে মুখে মই দেখাইছোঁ। সেই পইণ্ট এটা আছে, দেখিছে ন আপোনালোকে? নাই দেখা পায়, অকণমান আন্ধাৰ টাইপ হৈ গৈছে, কি হৈছে বুজি পোৱা নাই। ৰ'ব, মই প'ষ্ট এটা দেখিছে ন, মোক একদম আঙুলিটো পোনতে এটা প'ষ্ট এটা আছে, এইটো সেই প'ষ্টটো একদম মিডল পইণ্টত আছে। ভাবি চাওক, এইটো এটা পাৰ আৰু এইটো এটা পাৰ। তো ইয়াত আপোনালোকে ফ্ৰী ষ্টাইল গেম কোনো অসুবিধা নোহোৱাকৈ আৰামত খেলিব পাৰিব। কোনো কাৰো হাই হুলস্থুল, এই ফিডাৰ মাৰিলে বা কিবা লাডু মাৰিলে যিটো আৱাজ হয়, হ'ব, আৱাজটো হোৱাটো হ'বই, কিন্তু সেইটো নাভাবিব যে ইয়াত মাছ পলাব, সেইটো ধাম কৰিব। সেইটো আমি আগতেও খেলিছোঁ ন। ফ্ৰী ষ্টাইল খেলখন আজি প্ৰথম নহয় বা এইবাৰ প্ৰথম নহয় যে সোণাৰীত হ'ল বা ইয়াত হ'ব, সেইটো প্ৰথম নহয়। আগে পিছত আমি ফ্ৰী ষ্টাইলে খেলি আছোঁ। আৰু এটা কথা, মই যেতিয়া আপোনালোকৰ ফ্লট ফিচিং কৰাই আছিলোঁ, ফ্লট ফিচিং খেলাই আছিলোঁ, তেতিয়া আপোনালোকৰ বহুতৰে কমপ্লেইন আছিলে যে টুঙা বৰশী আমি খেলিব নাযাওঁ, এইবিলাক বন্ধ কৰক, আমাক ফ্ৰী ষ্টাইল লাগে। এতিয়া ফ্ৰী ষ্টাইল যেতিয়া গেম আৰম্ভ হ'ল, আকৌ আপোনালোকৰ মাজতে কিছুমানে কৈ আছে ফ্ৰী ষ্টাইল আমি নেখেলোঁ, টুঙা বৰশী খেলিম। এতিয়া আমি কি কৰিম কওকচোন? মই এইটো কথাৰ কাৰণে কৈছোঁ যে আমাৰ লিখীয়া যিসকলে গেম পাতি আছে বা অৰ্গেনাইজ কৰি আছে, তেওঁলোকে কৰিব কি? ফ্ৰী ষ্টাইল পাতিব নে ফ্লট ফিচিং পাতিব? ইটো পাতিলে ইটো কমপ্লেইন, ইটো পাতিলে ইটো কমপ্লেইন। সেইকাৰণে ফ্ৰী ষ্টাইল গেমটো বেষ্ট। আপোনালোকে পুখুৰী চাই, একচুৱেলি পুখুৰী চাই, সৰু পুখুৰীত ফ্ৰী ষ্টাইল গেম নহয়, তাত ফ্লট ফিচিং হ'ব। কিন্তু এনে ধৰণৰ পুখুৰীত ফ্ৰী ষ্টাইল গেমেই হ'ব। যাৰ ফ্লট মাৰিবলৈ আছে ফ্লট মাৰক, যাৰ ফ্ৰী ষ্টাইল যেনেকৈ মাৰিবলৈ আছে মন যায় মাৰিব। কিয়নো পুখুৰীটোৰ বহল আৰু দীঘল বহুত কথা আছে। এইটো পুখুৰীত অন্ততঃ ফ্ৰী ষ্টাইল গেম বেষ্ট হ'ব, টেনশ্যন নল'ব। আৰু মাছ বিনা কয় নহয়, যিমান পাৰে আৰু নুঠিলে মোক ক'ব, মই সেইদিনাখন মই গ্যাৰাণ্টি দিছোঁ মাছ উঠিবই লাগিব। কাৰণ মই যেনেকৈ কথা পাতোঁ পুখুৰী মালিকৰ লগত, মই নিজে মাছ নেপেলাওঁ, মাছ থাকিব লাগিব পুখুৰীত, আৰু পুখুৰীত থাকিলেহে মই খেল খেলাওঁ। আৰু পুখুৰীৰ মালিকৰ লগত মই এটাই কথা পাতোঁ, যিমান মাছ উঠিব তাৰ বিনিময়হে পইচা পাব, অন্যথা মই ডাইৰেক্ট গোটাকৈ পইচা নিদিওঁ। সেইকাৰণে পুখুৰী মালিকে কেতিয়াও ইয়াত দানা বা আগদিনাখন মাছ উঠাই নিদিয়ে। কাৰণ তেওঁলোকে যদি মাছেই উঠাই দিয়ে বা দানাই মাৰি দিয়ে, পইচাই নাপাব, মাছ নুঠিলেতো পইচা নাপায়। চ' সেইবোৰ টেনশ্যন নল'ব, মাছ উঠিবই। আৰু যিমান পাৰে মাছ উঠিলে তেওঁলোকৰ লাভ, খেল ভাল হ'ব আৰু তেওঁলোকৰ লাভ, কিয়নো পইচা পাব তাৰ বিনিময়ত। ঠিক আছে। কথা হ'ল আপোনালোকক মই আৰু এটা কথা জনাওঁ, মানে কথাবোৰ এনেকুৱা ধৰণৰ, গ্ৰুপবিলাকত যে আপোনালোকে আলোচনা কৰি আছে, ভাল আলোচনা কৰক, সকলোৰে মনবিলাক ঠিক কৰক। যে এনেকুৱা এটা আলোচনা নকৰিব যিবোৰ এতিয়া বৰ্তমান চলি আছে, এটা টপিকৰ ওপৰতে ডেইলি চলি আছে, সেইটো বন্ধ কৰক। নিজৰ মাজতে বেয়া পোৱা পুৰি নকৰিব। হয়, কেতিয়াবা কিবা কিবি ক'ৰবাত হৈ যায়, নোহোৱা কথা নাই, মোৰ খেলতো হৈছে আগে পিছে। তো সেইবিলাক ঠিক কৰিবলৈ আলোচনা কৰক। বাকীবোৰ এনেই অযথা পাতি ইজনৰ সিজনৰ প্ৰতি বেয়া ভাৱ নানিব, ভাল আলোচনা কৰক। আৰু আমাৰ এই বস্তুটো, খেলখন আপাৰ আছামত জীয়াই ৰাখক। হয়তো এনেকুৱা চলি থাকিলে খেল বন্ধ হৈ যাব আৰু কোনো খেলাবলৈ ওলাই নাহিব, আৰু আমাৰ মানুহবিলাক হয়তো গোৱালপাৰা মেঘালয় যাব লাগিব। সেইটো নকৰি খেলখন ইয়াতে জীয়াই ৰাখক আৰু ভাল খেল পাতিবলৈ সকলোকে সুবিধা দিয়ক।
যেনেকৈ মোৰ লিখীয়া মানুহ মই অৰ্গেনাইজ কৰোঁ, মই খেলোঁ, মই অৰ্গেনাইজো কৰোঁ, এনেকুৱা মানুহো আছে ন অৰ্গেনাইজো কৰে। তো দেখিছে প্ৰাইজ লিষ্ট দেখিলে 38 + 10 গিফ্ট। সেই গিফ্টৰ কথাটো মই এনেধৰণৰ কৈ দিছোঁ। এতিয়া চি গ্ৰুপত যিটো 10টা গিফ্ট আছে, সেই 10টা গিফ্ট এনেকৈ ধৰণে দিয়া হ'ব, যিসকলে জইন কৰিছিলে বা মাছ পাইছে নাপাইছে মতলব নাই, জইন কৰিছিলে আপোনালোকে সকলোৰে বাবে দেই, সেইটো সকলোৰে কাৰণে। 38টা প্ৰাইজ আছে কেছ প্ৰাইজ, সেই মানুহকেইজনক বাদ দি যিকেইজনে প্ৰাইজ পালে 38টালৈকে, মানে কনচলেশ্যন 7030টাৰ ভিতৰলৈকে, গোটেই একদম 1ৰ পৰা এইপিনে 38টা প্ৰাইজ অঁতৰাই যিসকলে প্ৰাইজ নাই পোৱা, তেওঁলোকৰ টিকেটসমূহ কেতিয়াও ফালি নেপেলাব। তেওঁলোকৰ টিকেটসমূহ জাপিব ধুনীয়াকৈ ফ'ল্ড কৰি, এটা কমিটি তাত বক্স এটা থাকিব, সেই বক্সটোত টিকেটটো ভৰাই দিব। সেইটো এটা লটাৰী হ'ব। লটাৰী জিকাৰে আমি 5ডাল ৰড, ভাল ৰড, বৰশী বাব পৰা, কম্পিটিশ্যন খেলিব পৰা ভাল ৰড আৰু ভাল ৰিল 5টা, 10জনক দিয়া হ'ব। তাকো লটাৰী যোগে আপুনি পাব পাৰে, কোনোবাই পাব পাৰে। তাত মাছ আপুনি ধৰিছে নধৰিছে কথা নাই, আপোনাৰ ওচৰত টিকেট আছে, টিকেটটো পেলাই দিম, তাৰপৰা মানে বক্সত ভৰাই দিব, তাৰপৰা টিকেট উলিয়াম, যাৰ নাম্বাৰ হ'ব তাক চিঞৰি দিয়া হ'ব, তেওঁ আহিব আৰু তেওঁৰ নাম আমাৰ ওচৰত থাকিব, লিষ্টৰ মতে নাম চিঞৰি দিম, আহি যাব, প্ৰাইজ লৈ যাব। তো এইটো এটা নতুন এটা চিন্তাধাৰণা। কাৰণ মই ভাবোঁ সকলোবিলাক ওলাই আহক, কিবা এটা নে কিবা এটা প্ৰাইজ পাম বুলিয়ে ওলাই আহক, আৰু ইয়াত যিমান মাছ পায় আপুনি ঘৰত লৈ যাব। ঠিক আছে, কথা হ'ল এনেকুৱাই। তো নতুন নতুন পদ্ধতি উলিয়াই থাকোঁ খেলবিলাক জীয়াই ৰাখিবলৈ, অযথা মানে মনবোৰ ভাঙি নিদিব। অলপ মনবোৰ ভাঙি গ'লে, কালি মই হয়তো অকণমান টানকৈ কৈছোঁ, মানে কি হ'ল, এই যে ফ্লট ফিচিং, ফিডাৰ ফিচিং, ফ্ৰী ষ্টাইল, এইবিলাক মগজত ধৰি যায়। সেইকাৰণে বেয়া নাপাব মই কোৱা কথাবিলাক, যিটো মানে মই ভাবোঁ, মই ভাল খেলখন জীয়াই ৰাখিবলৈ এটা চিন্তা কৰি আছোঁ, যাতে থাককচোন। মই পাতোঁ নাপাতোঁ কোনো কথা নাই, মই খেলিবলৈতো জেগা এটা পাম। যদি কোনোবাই খেলেই নাপাতে, মই ক'ত যাম খেলিবলৈ? মই পতা কথাটোলৈ ক'বলৈ যোৱা নাই, কোনোবাইতো পাতিব। সেই পাতা মানুহজনক মটিভেট কৰক, ডিমটিভেট নকৰিব, যাতে তেওঁৰ মগজটোৱে বেয়া হৈ যায় বা খেল নেখেলায়। তো সেইটো নকৰি খেলখন খেলিবলৈ আহক। আৰু 20 তাৰিখৰ পৰা অনলাইন টিকেট বুকিং আপোনালোকে পাই যাব। কেছ পইচা মানে অনলাইন পইচা দিহে বুকিং কৰিব, ফ্ৰী বুকিং নহয়। কাৰণ দেখিছোঁ বহুত মানুহ বুকিং কৰাৰ পিছতো নাহে। এই বস্তুটো আমি বন্ধ কৰি দিছোঁ, এইবাৰৰ পৰা নহয়। আৰু মোৰ খেলত নহয়ে বিশেষকৈ মই যিখন খেল খেলাম বা মই য'ত জড়িত হওঁ, মানে বিনা পইচাত মই এটকা মানে বুকিং নকৰোঁ, পইচা দিহে বুকিং কৰিব লাগিব। মিনিমাম 1000 দিবই লাগিব, আৰু পৰাপক্ষত টিকেটটোৱে লৈ ল'ব। ঠিক আছে, আজিলৈ ৰাখিছোঁ। এয়া আছিল ভিডিঅ'। আহিব খেলিবলৈ, ফোন কৰিব, ফোন নাম্বাৰ ওলাই আছিলে, সেই নাম্বাৰত যোগাযোগ কৰিব আৰু টিকেট সংগ্ৰহ কৰিব।